সিদিনাখনতো পানীৰ তলত আছিলে এতিয়া মানে গোটেই আকৌ কালি দুদিনমানৰ আগতে ওলাইছিলেগৈ এতিয়া আকৌ পিছত গৈ আকৌ পানী আহিলেই কালি ৰাতিৰ ভিতৰতে আকৌ পানী গোটেই ডুবাই দিলেগৈ মানে ৰাতিপুৱা অলপ আছিলে কাটিবলৈ গৈছিলে এতিয়া কাটিব নোৱাৰি মতে গোটেইকেইটা গুচি আহিলে আৰু মুঠিকেইটা আনিলে কেইটামান এতিয়া গোটেই পানীৰ তলত ধান পানীৰ তলত আৰু পলসো মাৰিছে পলসো মাৰিছে কিমান বিঘামান মাটি আছিলে ইয়াত কমচে কম আপোনাৰ 20 বিঘামান হ'ব ওচৰা-ওচৰি হ'ব 20 বিঘা মাটি গোটেই গাঁওখনৰ মানে ইয়াত আপোনাৰ 6-7 ঘৰ টাকি গ'ল ইফালে তাৰপিছত ইফালেও টাকি গ'ল বুলি কৈছে ইফালেতো ইমানটো হেৰিটো নাজানো আৰু কি গাঁও এখন কয় এইটো শ্ৰীৰামপুৰীয়া গাঁও এতিয়া কালিৰ পৰা যিহেতু আকৌ পানী বাঢ়িলে এতিয়া যিখন পানীত থকা ধানবিলাক কি হ'ব এতিয়াতো এইটো গজি গৈছে ন পুলি উঠি গৈছে গুটিকেইটা এইটো পিছত কি হয় জানো পানী ওলালে পানীৰ পৰা ওলালে মানে চৰকাৰক এতিয়া তেওঁলোকে যিটো হেৰি হৈছে মানে ক্ষতি হৈছে যদি পাৰে অহাই এটা বা অনুদান এটা দিব পাৰিলে ভাল আৰু কিন্তু কিছুমানেতো ভঁৰালত 3 মুঠা 4 মুঠাও উঠাব নোৱাৰিলে যিহেতু কিছুমানে উঠালেও মানে ভঁৰালতো ছেফটি নহয় মানে সেইটো কিছুমানে ভঁৰালত কেনেকৈ উঠাই থৈছোঁ 2 মহলীয়া বনাই থৈছোঁ ভঁৰালৰ ওপৰতে সিদিনাখন গোটেই বৰষুণতে তাতে কাম কৰি আছোঁ বৰষুণে লোকচান হ'লে সেইটো নোৱাৰে আৰু এতিয়া এইটো পানী নোহোৱাতে কাটিব পাৰিলেহেঁতেন এতিয়াতো নোৱাৰে আৰু এতিয়া চব ধান গজি গৈছে এইকেইটা গজি পুলি ওলাই আছিলে সেই কিছুমান ধান পুলি আছিলে দেখুৱাব পৰা হ'লে ভাল আছিলে 4 বিঘামান মাটি আছিলে তাৰপিছত পানীত ডুবি গ'ল পলস আহি এতিয়া আৰু কাটিবলগীয়া আছে কেতিয়া শুকাবগৈ আৰু এতিয়া পানী তলতে কাটিছে এতিয়াতো পানী বাঢ়ি গ'ল এতিয়া কাটিবলৈও নাপালে এতিয়া কেঁচাতে কাটি লৈ গুচি আহিছে এতিয়া চব কি হ'ব এতিয়া ধানবিলাক লোকচান হ'বগৈ আৰু এতিয়া ৰ'দাইছে ধানবিলাক শুকাই পেলাই আকৌ ঘৰলৈ নিব লাগিব বহুত লোকচান হ'ল হয় এতিয়া কেইবিঘামান লোকচান হৈছে এতিয়ালৈকে 2-3 বিঘামান থাকিলে নেকি কাটিবলৈ চব পলস পৰি গুচি গ'লে সেইটো ধান কি হ'ব এইটো ধান পলকত কি হ'ব আৰু লোকচান হ'বগৈ কাটিব পাৰিব নাই এইটো অলপমান কাটিব পাৰিব আৰু বেছিভাগ গ'লেই নহয় এইটো আজি পানী বাঢ়িছে এতিয়া কাটিব পাৰিম আজি কাটিব নোৱাৰে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110